নমস্কাৰ, মই সাংবাদিক পংকজ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ আৰু লগে লগে লৈ আনিছোঁ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাৰ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো আৰু সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈ ল'ব বিচাৰিছোঁ, যদিহে কৈছোঁ ছাবস্ক্ৰাইব কৰিব লাগিব বুলি কোৱা নাই। যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটাৰ পিছত এটাকৈ পথ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ মাজতে পুনৰবাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল আন এটা পথ দুৰ্ঘটনা। ৱেগনাৰ আৰু এই বাইকখনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। পুনৰবাৰ জনাইছোঁ, ৱেগনাৰ অলপ আগতে আপোনালোকে দেখিলে স্ক্ৰীনত, আৰু এইখন হৈছে বাইক। তো এই ৱেগনাৰ আৰু বাইকখনৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে। এই যি পথ দুৰ্ঘটনা এয়া সংঘটিত হৈছে গোৱালপাৰা জিলাৰ ৰংজুলি আৰু কিটানাৰ অন্তৰ্গত দহিমাত। পুনৰবাৰ জনাইছোঁ, গোৱালপাৰা জিলাৰ ৰংজুলি আৰু কিটানাৰ অন্তৰ্গত দহিমাত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটি। আৰু ৱেগনাৰ বাহনখনত এহাল দম্পতী আছিল, চালক আছিল, মুঠ 3জন আছিল আৰু বাইকখনত 2জন আছিল বুলি জানিব পৰা গৈছে। তাৰে এজন পলায়ন কৰে, কিন্তু যিজন থাকি গ'ল তাত সেই ব্যক্তিজনৰ ভৰিৰ আঙুলি টুকুৰি যোৱা বুলি জানিব পৰা গৈছে। যিখন ৱেগনাৰ বাহন আছে সেই ৱেগনাৰ বাহনখন বকো আৰু কিটানাৰ অন্তৰ্গত চমৰীয়াৰ বুলি জানিব পৰা গৈছে। তাত এহাল দম্পতী আছিল আৰু পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ৱেগনাৰখনৰ যিগৰাকী চালক সেই চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে, অৰ্থাৎ সেই দম্পতীহালক ঘটনাস্থলীতে এৰি থৈ বাহনখন এৰি থৈ তাৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। তো অভাৰটেক তথা অভাৰ স্পীডৰ পৰিপ্ৰেক্ষিততে এই পথ দুৰ্ঘটনাটি সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আৰু ৰং ছাইডে আহি এই ৱেগনাৰ বাহনখনে বাইকখনক খুন্দা মাৰিছে বুলি জানিব পৰা গৈছে। তাতে যি লোক আছিল তেওঁলোকে জনায় যে অভাৰটেক আৰু অভাৰ স্পীডৰ পৰিপ্ৰেক্ষিততে এই ধৰণৰ পথ দুৰ্ঘটনাটি সংঘটিত হয়। আৰু এই ৱেগনাৰ বাহনখনৰ চালকে সেই যিখন বাইক আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে সেই বাইকখনক প্ৰচণ্ডজোৰে খুন্দা মাৰে, যাৰ পৰিপ্ৰেক্ষিততে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি সংঘটিত হয়। অৱশ্যে দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰিছে বাইকৰ চালকসহ আৰোহীজনৰ, তথা যিখন ৱেগনাৰ বাহন আছে তাত যিগৰাকী মহিলা আছিল সেই মহিলাগৰাকী সন্মুখত বহি আছিলে বুলি জানিব পৰা গৈছে। আৰু তেওঁ মূৰত আঘাতপ্ৰাপ্ত হয়, মূৰত তেওঁ দুখ পাইছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক চিকিৎসাৰ ব্যৱস্থা কৰে। এইবাৰ লৈ আনিছোঁ আপোনালোকৰ বাবে উপহাৰ কুপন খেলৰ এটা খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। গোৱালপাৰা জিলাৰ ধূপধাৰা আৰু কিটানাৰ অন্তৰ্গত গৰু চটকাত শংকৰ আজান একাডেমী নামৰ এখন বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ সাহায্যতে অনুষ্ঠিত কৰা হৈছে এক উপহাৰ কুপনৰ খেলৰ। আৰু খেলখন অহা 14 মে'ত অনুষ্ঠিত হ'ব আৰু দিনৰ ভাগত খেলখন অনুষ্ঠিত হ'ব। টিকেটৰ যি মূল্য সেয়া হৈছে মাত্ৰ 100 টকা। আৰু এই খেলৰ যদি টিকেট আপোনালোকে ক্ৰয় কৰিব বিচাৰে, এয়া স্ক্ৰীনত আপোনালোকে প্ৰত্যক্ষ কৰি আছে, এয়া মোৰ নাম্বাৰ হয়। আৰু অনলাইন বুকিঙৰ বাবে আপোনালোকে এই নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে। মানে আপোনালোকে হোৱাটছএপত আপোনালোকৰ নাম, জিলাৰ নাম আৰু টিকট কিমানখন লাগে সেই সংখ্যাটো লিখি মোক হোৱাটছএপত মেছেজ কৰিব, তাৰপিছতে মই আপোনালোকৰ সৈতে যোগাযোগ কৰিম। তো 100 টকাৰ বিনিময়তে আপোনালোকে লাভ কৰাৰ সুযোগ লাভ কৰিছে। মহিন্দ্ৰা স্কৰপিঅ' আছে, এল্টো আছে, মহিন্দ্ৰা বলেৰো আছে, স্কুটি আছে, বাইক আছে, লগতে মহিন্দ্ৰা থাৰ আছে। তো কেইবাটাও পুৰস্কাৰ আছে। কুপনৰ উপহাৰসমূহ সৰ্বমুঠ হৈছে 16টা, বহীৰ উপহাৰসমূহ হৈছে মাত্ৰ 2টা, এল্টো আৰু স্কুটি। তো সৰ্বমুঠ উপহাৰ কুপন আৰু বহীৰ মিলি সৰ্বমুঠ উপহাৰ আছে 18টা। তো আপোনালোকে যদি টিকট ক্ৰয় কৰিব বিচাৰে তেন্তে অনলাইন বুকিঙৰ বাবে যি নাম্বাৰ স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে সেই নাম্বাৰটোত আপোনালোকে হোৱাটছএপত মোক মেছেজ দিব, তাৰপিছতে মই আপোনালোকৰ সৈতে যোগাযোগ কৰিম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।